কোনোবাই মোক স্বীকৃতি দিয়ক নিদিয়ক আপোনালোকে মোক স্বীকৃতি দিছে আৰু সেইকাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে মোৰ স্বীকৃতি। আপোনালোকে জানে এইটো সম্ভৱ নেকি এজন সাংবাদিকে আমাৰ নিচিনা ধৰি লওক সাংবাদিকে আপুনি মাটি বাৰী কিনি ঘৰ চৰ বনোৱা আমি কিমান কষ্টৰে চলোঁ আপোনালোকে সকলো অৱগত সেই বিষয়ে। সেইটোতো কোনো পধ্যেই সম্ভৱ নহয়, সেইটো সাধাৰণ সকলোৱে জানে। সাংবাদিকসকলতো পদে পদে বিপদৰ সন্মুখীন হয়, পদে পদে বিপদৰ সন্মুখীন হয়। কাৰোবাৰ স্বাৰ্থত যদি বিপৰীতে যদি কিবা এটা বাতৰি হৈ যায় তেতিয়াহ'লে সেই বিপদৰ সন্মুখীন হয়। সাংবাদিকতা চাকৰি সম্পূৰ্ণৰূপে 100% নিশ্চিত বুলি আমি ক'ব নোৱাৰি। আমাৰ ভৱিষ্যতৰ আমাৰ কোনো সুৰক্ষা নিৰাপত্তা নাই, আৰ্থিক নিৰাপত্তা নাই, একো নাই। যেতিয়া এটা ছেটেলাইট চেনেল ৰাজ্যৰ আগশাৰী ছেটেলাইট চেনেল বাদ দিছিলোঁ, বাদ দিয়াৰ সময়ত মোৰ PPF টকা উইথড্ৰ হৈছিল। মোৰ PPF এটা আছিল, তাৰ টকা উইথড্ৰ কৰিছিলোঁ আৰু বেংকৰ পৰা সম্পূৰ্ণৰূপে 90% লোন লৈ পেলাই মই গাড়ী দুখন মোৰ দুগৰাকী কন্যাৰ নামত মই গাড়ী দুখন কিনিছিলোঁ। প্ৰতিগৰাকী সাংবাদিকে আচলতে ন্যায় পালে বুলি ক'ব লাগিব। অসমৰ প্ৰতিগৰাকী সাংবাদিক কেৱল অসম বুলিও নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহু জ্যেষ্ঠ সাংবাদিকসকলে বা ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও বহুতে সমৰ্থন জনাইছে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰতিগৰাকী সাংবাদিক, সংবাদকৰ্মী, সম্পাদকসকল, সংবাদ গোষ্ঠীৰ যিসকল মালিক স্বত্বাধিকাৰী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ কাৰণে কোৰ্টত আদালতত আইনী যুঁজ দিয়া প্ৰতিগৰাকী অধিবক্তাক যিসকলে নৈতিকভাৱে বা তেওঁলোকে আদালতত যুক্তি প্ৰদৰ্শন কৰি মোক ন্যায় দিলে তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ক'ব লাগিব কোনো এগৰাকী অধিবক্তাই মোৰ পৰা এক পইচা এটাও বিচৰা নাই। কোনে কি ধৰণে কেনেকৈ আগবাঢ়ি আহিল মই সেইটো অৱগত নহয়, মই নাজানোৱেই। গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্য এটা বিষয় আচলতে আপোনাৰ যি বাহনসমূহক লৈ কিনে কিন্তু মুখ্যমন্ত্ৰীয়ে সৰব হোৱা দেখিবলৈ পোৱা গৈছিল, মন্ত্ৰী পীযুষ হাজৰিকাও সৰব হোৱা দেখিবলৈ পোৱা গৈছিল। এই ক্ষেত্ৰত অলপ জনাটো দৰকাৰ। হয়, মই এটা বিষয়ে কওঁ। মোৰ পত্নীৰ তেওঁ ঘৰ হ'ল দবকাত থকাৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ মানুহে এনেকুৱা ধৰণৰ যিহেতু দবকাত থাকে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰে। আমাৰ যিহেতু আপোনালোকে সকলোৱে জানে আমাৰ সাংবাদিকতা চাকৰি সম্পূৰ্ণৰূপে 100% নিশ্চিত বুলি আমি ক'ব নোৱাৰি। আমাৰ ভৱিষ্যতৰ আমাৰ কোনো সুৰক্ষা নিৰাপত্তা নাই, আৰ্থিক নিৰাপত্তা নাই, একো নাই। মই যেতিয়া এটা ছেটেলাইট চেনেল ৰাজ্যৰ আগশাৰী ছেটেলাইট চেনেল বাদ দিছিলোঁ, বাদ দিয়াৰ সময়ত মোৰ PPF টকা উইথড্ৰ হৈছিল। মোৰ PPF এটা আছিল, তাৰ টকা উইথড্ৰ কৰিছিলোঁ আৰু বেংকৰ পৰা সম্পূৰ্ণৰূপে 90% লোন লৈ পেলাই মই গাড়ী দুখন মোৰ দুগৰাকী কন্যাৰ নামত মই গাড়ী দুখন কিনিছিলোঁ। দুগৰাকী কন্যাৰ নামত সিহঁতৰ আজি যদি মোৰ কিবা এটা হৈ যায় যাতে সিহঁত যাতে পথৰ ভিক্ষাৰী হৈ নাযায়, সিহঁতে যাতে কিবা এটা কৰি পেলাই তেওঁলোকে যাতে পঢ়া শুনাটো কৰি ল'ব পাৰে। একমাত্ৰ সেইটো কথা সেইটো মনত ৰাখি পেলাই মই দুগৰাকী ছোৱালীৰ ভৱিষ্যতৰ নিৰাপত্তাৰ খাতিৰত সেইটো কামটো কৰিছিলোঁ। তাৰ পাছত মোৰ ঘৰ সেইটো মোৰ ঘৰ নহয়, আমাৰ পৈতৃক সম্পত্তি, সেইটো বহুত পুৰণি ঘৰ হয়। সেইটো তাকো যেতিয়া আৰু আপোনালোকে জানে পৰিয়ালৰ ক্ষেত্ৰত যেতিয়া দাদাসকল বেলেগ হৈ গ'ল, সেইটো বেলেগ এজন দাদাৰ নামত পৰিছে, মোৰ তাই আছামৰ ঘৰতে পৰিছে। যিহেতু মই ঘৰত হুজাইত নাথাকোৱেই, যিহেতু মোৰ ব্যক্তিগত কাৰণত মই গুৱাহাটীত থাকোঁ, গতিকে তাতে মোৰ প্ৰয়োজন নাই ইমান এটা। গতিকে মই সেইটো সম্পূৰ্ণৰূপে এটা মিছা কথা যে সেইটো মই বনাইছোঁ কিবা হৈছোঁ। আৰু আপোনালোকে জানে এইটো সম্ভৱ নেকি এজন সাংবাদিকে আমাৰ নিচিনা ধৰি লওক সাংবাদিকে আপুনি মাটি বাৰী কিনি ঘৰ চৰ বনোৱা আমি কিমান কষ্টৰে চলোঁ আপোনালোকে সকলো অৱগত সেই বিষয়ে। সেইটোতো কোনো পধ্যেই সম্ভৱ নহয়, সেইটো সাধাৰণ সকলোৱে জানে। গতিকে সেই কথাটোৰ স্পষ্টীকৰণ মই এনেকৈ দিব খোজোঁ। প্ৰশাসন যন্ত্ৰই আচলতে এটা মেছেজ দিলে নেকি ৰাজ্যৰ সাংবাদিকসকলক যে দিলবাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ, তাৰপিছত সাংবাদিকসকলৰ প্ৰশ্ন সোধাৰ অধিকাৰ নহয়? মই এইখিনিতে এটা বস্তু ক'ব খোজোঁ। আপোনালোকে সকলোৱে মোক ফিল্ডত পায়, সাংবাদিকৰ কামেইতো প্ৰশ্ন কৰা ন। সাংবাদিকসকলে আৰু প্ৰশ্ন কৰাৰ বাহিৰেনো আৰু কি কৰিব পাৰে? গতিকে প্ৰশ্ন কৰি যাম, প্ৰশ্ন সদায় থাকিব। যিমান যি বিপদ নাহক কিয়, যিমান যি নহওক কিয় প্ৰশ্ন সোধাৰ কাম প্ৰশ্ন কৰি যাম। লাগিলে যিমান যি বিপদ নেওচি হ'লেও প্ৰশ্ন কৰি যাম। এইখিনি মই আপোনালোকক আশ্বাস দিব খোজোঁ। বাতৰি সম্প্ৰচাৰ কৰিলে এনেকুৱা বিপদ হ'ব পাৰে নেকি? হয়, যি বাতৰি হয়তো বহুতৰ অনুকূলে নাযায়, তেনেকুৱা বাতৰি আমাৰ সাংবাদিকসকলতো পদে পদে বিপদৰ সন্মুখীন হয়, পদে পদে বিপদৰ সন্মুখীন হয়। কাৰোবাৰ স্বাৰ্থত যদি বিপৰীতে যদি কিবা এটা বাতৰি হৈ যায় তেতিয়াহ'লে সেই বিপদৰ সন্মুখীন হয়। গতিকে আমি সকলোৱে
একেলগ হৈ সেই বিপদখিনি আমি হাত সাৰিব পাৰোঁ। যিধৰণে আপোনালোকে মোক সকলোৱে সমৰ্থন জনাই ধৰি লওক সমৰ্থন আগবঢ়াই মোক আপোনালোকে ন্যায় দিয়াত সহায় কৰিছে বা ন্যায় প্ৰদান কৰিব পাৰিছে আপোনালোকে মোক, আৰু সেইটোৱে সাংবাদিকসকলৰ মাজত সেই একতা আৰু সততা থকাটো দৰকাৰ। আপোনাৰ যি ওকালতি আৰু সাংবাদিকতা একেলগে কৰে তাৰপিছত ডাম্পাৰৰ খবৰটো দিছিল, আচলতে আপুনি সাংবাদিক হয় নে নহয় সেই বিষয়ে মই এটা বস্তু কওঁ টাইম 8ৰ প্ৰতিগৰাকী সাংবাদিক মোৰ সতীৰ্থ। টাইম 8ৰ প্ৰতিগৰাকী সাংবাদিক মোৰ সতীৰ্থ। টাইম 8ৰ প্ৰতিগৰাকী সাংবাদিক একোগৰাকী সাংবাদিক কিমান কষ্টৰে সাংবাদিকতা তেওঁলোকে কৰে, প্ৰতিগৰাকী সাংবাদিক মোৰ তেওঁলোক সতীৰ্থ সাংবাদিক। মই সাংবাদিক হয়নে নহয়, গুৱাহাটী প্ৰেছ ক্লাবৰ যেতিয়া ইলেকশ্যন হৈছিল, নিৰ্বাচন হৈছিল, মোৰ সতীৰ্থ প্ৰতিগৰাকী সাংবাদিকে মোক স্বীকৃতি দিছে। এটা বিষয় ক'ব পাৰোঁ, সাংবাদিক হ'বৰ কাৰণে চৰকাৰৰ কিবা স্বীকৃতিৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। ভাৰতীয় সংবিধানৰ 19(1) ধাৰাৰ অধীনত আমি আমাৰ বাক স্বাধীনতা আমাৰ প্ৰকাশ কৰাৰ অধিকাৰ আছে, আৰু চৰকাৰৰ স্বীকৃতিলৈনো আমি যদি চৰকাৰৰ স্বীকৃতিৰ কাৰণে বাট চোৱাহেঁতেন তেতিয়াহ'লে ধৰি লওক এটা ছেটেলাইট চেনেলৰ পৰা এটা আমাৰ ডিজিটেল ৱেব চেনেললৈকে মই নাহিলোহেঁতেন। সাংবাদিকতাৰ কাৰণে কোনো মাধ্যমৰ দৰকাৰ নাই। চিটিজেন জাৰ্নেলিজিম আহি গৈছে, আমি কেৱল ফেচবুকত লিখিও আমি সাংবাদিকতা কৰিব পাৰোঁ। গতিকে গোটেই পৰিসৰবোৰ সলনি হৈছে, আমাৰো মানসিকতা আমি সলনি কৰিব লাগিব, আৰু আমাক ভাগ যাতে আমি হৈ নাযাওঁ। সাংবাদিক মানে সাংবাদিক, আমি তথ্যৰ যোগান ধৰোঁ, যুক্তিনিষ্ঠভাৱে তথ্যৰ যোগান ধৰোঁ, আৰু প্ৰতিজন সাংবাদিকে সেয়াও কাম কৰে। টাইম 8ৰ প্ৰতিগৰাকী সাংবাদিকে মোৰ বন্ধু। গুৱাহাটী প্ৰেছ ক্লাবে মোক আপোনালোকে সেই প্ৰেছ ক্লাবৰ ইলেকশ্যনত ইমান বিপুল ভোটত আপোনালোকে মোক জয়ী কৰাইছে। গতিকে কোনোবাই মোক স্বীকৃতি দিয়ক নিদিয়ক, আপোনালোকে মোক স্বীকৃতি দিছে, আৰু সেইকাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে মোৰ স্বীকৃতি। মই সুপ্ৰিম কোৰ্টে মই ইতিমধ্যে সেই প্ৰশ্নটোৰ উত্তৰ দিছোঁ। সুপ্ৰিম কোৰ্টে কোনো ধৰণৰ তাতে বাধা আৰোপ কৰা নাই। আমাৰ কেইবাগৰাকী আমাৰ সাংবাদিক লাইনত কেইবাগৰাকী আমাৰ সতীৰ্থ আছে, যিসকলে আদালতত তেওঁলোকে ওকালতি কৰে বা সাংবাদিকতাও কৰে আছে। সুপ্ৰিম কোৰ্টে কেতিয়াও সেইটো হেৰি কৰা নাই, বাধা আৰোপ কৰা নাই। এতিয়ালৈকে কোনো বাধা আৰোপ কৰা নাই। এইটো এটা অনৈতিক হ'ব পাৰে নেকি? আপোনালোকে কওকচোন। ডিউটি কৰাৰ পাছত সম্পূৰ্ণৰূপে 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা সেই ডিউটি কৰাৰ পাছত যদি মই চেম্বাৰত বহি আইন চৰ্চা কৰি থাকোঁ, লৰ চৰ্চা কৰি থাকোঁ, কোনোবা এজন ছিনিয়ৰৰ লগত যদি কিবা এটা বস্তু শিকি থাকোঁ, বা কোনোবা ছিনিয়ৰ যদি সেইখিনি যদি মই সহযোগ কৰি থাকোঁ, সেয়া কি ধৰণে এইটো অনৈতিক হ'ব পাৰে? যেতিয়া সুপ্ৰিম কোৰ্টে ক'ব যে এইটো কৰিব নোৱাৰে, তেতিয়াতো আৰু নকৰোঁ তেতিয়াহ'লে। কিন্তু এই মুহূৰ্তলৈকে সুপ্ৰিম কোৰ্টে তেনেকুৱা ধৰণৰ কথা কোৱা নাই। আপোনালোকে জানে মই আইনৰ লগত যিহেতু কিছু জড়িত, গতিকে বেআইনী আৰু অনৈতিক এই দুটা মই কেতিয়াও কৰিব নোৱাৰোঁ, নকৰোঁ। ধন্যবাদ দাদা। সকলো স্পষ্ট, দ্য ক্লিয়াৰ মেছেজ।